আমাক লাগিবই আমাৰ মাটি আমাক লাগিবই আমাৰ মাটি আমাক লাগিবই আমাৰ মাটি আমাক লাগিবই ঘণ্টাৰ পিছত ঘণ্টা ৰাইজৰ মূল সমস্যাটো সমাধান কৰিবৰ কাৰণে আঁতুৰ কৰি থকাটো ভাল কাম জনজাতি বিৰোধী চক্ৰ হুঁচিয়াৰ জনজাতি বিৰোধী চক্ৰ হুঁচিয়াৰ তেওঁলোকৰ সমস্যা সমাধান কৰাৰ কোনো আন্তৰিকতা কোনো হ'ব ইচ্ছা এই চৰকাৰৰ নাই থাকিলে ইমান দাবীৰ পিছত জনসাধাৰণৰ কথা শুনিবৰ কাৰণে তেওঁলোকৰ নিশ্চয় পাহৰি থাকিলেহেঁতেন তেওঁলোকে কথা তিনিবাৰ চাৰিবাৰ বদলাইছে এবাৰ কৈছে ছেটেলাইট চিটি এবাৰ কৈছে জনজাতীয় চিটি বিভিন্ন কথা বতৰা গতিকে ৰাইজ তেওঁলোকৰ ওচৰত সন্দেহ আছে সেইকাৰণে ৰাইজে নিজৰ জীৱন জীৱিকাৰ প্ৰথম যিটো চৰ্ত নিজৰ মাটিৰ যিটো অধিকাৰ যিখিনি বক্তব্য দি পেলাই বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ ভোট লৈছিল জনজাতীয় ৰাইজৰ ভোট লৈছিল ভূমিপুত্ৰসকল যোন য'ত যেনেকৈ আছে সকলোকে মাটিৰ পট্টা দিম বুলি কৈছিল তেখেতক বিশ্বাস কৰি ভোট দিছিল গতিকে তাৰ ব্যতিৰেকে তেখেতে যে ঘৰ মাটিৰ পৰা উচ্ছেদ হ'বলগীয়া অৱস্থা হৈছে সেইটোৰ কাৰণে ৰাইজে খুব শংকাত আছে আৰু ইয়াৰ প্ৰতিবাদ তেওঁলোকে দৃঢ়ভাৱে কৰিয়ে যাব কৰি থাকিব যেতিয়ালৈ তেওঁলোকৰ সমস্যা সমাধান নহয় আমি তেওঁলোকৰ সৈতে সহমত প্ৰকাশ কৰিছোঁ কাৰণ আমি জাতীয়তাবাদী অনুষ্ঠান আমাৰ চিন্তা ভূমিপুত্ৰসকলক সুৰক্ষিত নোহোৱাকৈ কেতিয়াও জাতীয়তাবাদ বাচি নাথাকে গতিকে আমি তেওঁলোকৰ লগত আছোঁ সময়ত নিৰ্বাচন বিধানসভা তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে লাহে লাহে বুজি পাইছে নিৰ্বাচন আহিলে বিভিন্ন বৈঠক প্ৰতিষ্ঠিত কৰা বিভিন্ন বৈঠক অনুষ্ঠিত কৰা বিভিন্ন ব্যক্তিৰ সৈতে আলোচনা বিলোচনা কৰা নতুনকৈ মানুহক আবুৱা ভাৰিবৰ কাৰণে মন্ত্ৰীকেইটাৰ প্ৰতিবেদন দিয়া এই ধৰণৰ কথা বতৰাবিলাক লাহে লাহে জনসাধাৰণে বুজি আহিছে আৰু এইবাৰ নিৰ্বাচনত চৰকাৰে প্ৰত্যুত্তৰ পাব আজিৰ এই প্ৰতিবাদী সভাটো আমাৰ পূৰ্বৰে হৈ আছে যে বৰদোৱাৰ বাগানত যে ছেটেলাইট টাউনশ্বিপ ঘোষণা কৰিলে এইটো আমি বহুদিন ধৰি এইটো আনুষ্ঠানিকভাৱে বাতিল কৰাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাই আছোঁ তো আমি আশা ৰাখিছোঁ 2026ৰ যি ইলেকশ্যন এই ইলেকশ্যন ঘোষণা হোৱাৰ আগত একেধৰণে আমাৰ বৰদোৱাৰ ছেটেলাইট টাউনশ্বিপ নকৰোঁ বুলি কাৰণে আনুষ্ঠানিকভাৱে এটা ঘোষণা হ'ব লাগে তাৰে আজি আমি ৰাজহুৱা সভা এখন অনুষ্ঠিত কৰিছোঁ আৰু এই ৰাজহুৱা সভাৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ যে এই 26ৰ ইলেকশ্যন ঘোষণা হোৱাৰ আগত আমাক ইয়াত মাটিৰ পট্টা দিয়াৰ যিখিনি ব্যৱস্থা এই সমগ্ৰ ব্যৱস্থাখিনি কৰাৰ কাৰণে আমি আজিৰ এই সভাৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ আৰু কাৰ্বি আংলঙৰ যিটো ঘটনা হ'ল আমি অতি লাজ পাইছোঁ অসমত বসবাস কৰা জনজাতিসকলে তাত মানে যিসকল তাত অনা অসমীয়া মানুহ তেওঁলোকে যেনেদৰে তাত কাৰ্বি গো বেক কাৰ্বি চাইনিজ আৰু জনজাতিসকল হুঁচিয়াৰ এই যিবিলাক শ্লোগান তাত হৈছে আমি আজিৰ সভাৰ জৰিয়তে সেইবিলাক কণ্ডেম কৰিছোঁ কাৰণ আজি ইয়াত আমি যিসকল জনজাতি ব্যক্তি আছোঁ এই জনজাতি ব্যক্তিসকল আমি অসমৰ ভূমিপুত্ৰ হয় আদি পুৰুষ হয় আৰু এই আদি পুৰুষসকলৰ ওপৰতে আজি কাৰ্বি ভূমিত কাৰ্বিসকলৰ অধিকাৰ থকাৰ পিছতো কাৰ্বিসকলক যেনেদৰে তাত গো বেক দিছে এইটো অতি দুখজনক ঘটনা হৈছে এইবোৰ যাতে অসম চৰকাৰে তাৎকালীনভাৱে সেই সমস্যাবোৰ সমাধান কৰে তাৰো আজি আমি ইয়াত প্ৰতিবাদী সভাত আজি আমি আলোচনা কৰিছোঁ ৰাইজৰ লগত এই কথাবিলাক ৰাইজে আমাৰ সমৰ্থন জনাইছে যাতে অতি শীঘ্ৰে কাৰ্বি আংলঙত শান্তি আৰু সম্প্ৰীতি ঘূৰি আহে কাৰ্বি আংলঙৰ যিবোৰ হিংসাত্মক ঘটনা আমি আচলতে কোনোদিন এইবোৰ এনেধৰণৰ ঘটনাবোৰ আমি কাম্য নহয় আমাৰ কাৰণে কাৰণ কোনো কিবা এটা আন্দোলন চলিছে তাত কিবা এটা ন্যায় বিচাৰিছে এই ক্ষেত্ৰত কোনোবাৰ ঘৰ জ্বলাব কিবা হ'ব হিংসাত্মক ঘটনা আমি কোনো কাৰণেই নিবিচাৰোঁ আৰু তদ্ৰুপ আমি বৰদোৱাৰত এনেধৰণৰ ঘটনা যাতে কোনোদিনে নঘটে তাৰ ব্যৱস্থাখিনি লোৱাৰ কাৰণে আমাৰ অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমাৰ অসমৰ যি 108 সেৱা যিসকল যুৱকে আজি সেৱা দি আছে মৃত্যুঞ্জয়ৰ যি সেৱা এই আন্দোলনটো তেওঁলোকে যে আজি ইমান দিন তাত সচলত অন্বেষণ কৰি আন্দোলন কৰি আছে এই সকলৰ ন্যায় আমি বিচাৰিছোঁ আমি বৰদোৱাৰ ভূমিপুত্ৰ দাবী সমিতিয়ে তেখেতসকলৰ আন্দোলনত সহযোগিতা কৰিছোঁ আৰু তেখেতসকলক যাতে চৰকাৰে অতি কম দিনৰ ভিতৰত তেওঁলোকৰ দাবীসমূহ পূৰণ কৰে আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক এই অনুৰোধ ৰাখিছোঁ আমাৰ দাবী যদি মানি নলয় এইটো নিশ্চিত আজি আমি সভাত আলোচনা হৈছোঁ আমাৰ বহুকেইজন ৰাজহুৱা
ব্যক্তিয়ে আমাক কৈছে যে যদি আগন্তুক 26-ৰ ইলেকশ্যনৰ আগত আমাৰ সমস্যাসমূহ সমাধান কৰাত কোনো ধৰণৰ চৰকাৰে সঁহাৰি নিদিয়ে, যদি চেটেলাইট টাউনশ্বিপ ইয়াত বাতিল হয় বুলি ঘোষণা নকৰে, তেতিয়াহ'লে বিজেপি দলক আমি ইয়াত বসবাস কৰা জনসাধাৰণে বিজেপি দলক কোনো কাৰণত আমি ভোট নিদিম। আৰু সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আজি আপোনালোকৰ চেনেলৰ জৰিয়তে যে এই মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে আমাৰ এই কাটৰ অনুৰোধ শুনক, আপুনি বিধানসভা ইলেকশ্যন ঘোষণা হোৱাৰ আগত আমাৰ যি চেটেলাইট টাউনশ্বিপ আপুনি ঘোষণা কৰিছিল এইটো আনুষ্ঠানিকভাৱে বাতিল কৰা বুলি ঘোষণা কৰক। আজিৰ এই সভাখনত পুনৰ সমগ্ৰ ৰাইজে একত্ৰিত হৈ অসম চৰকাৰলৈ স্পষ্টৰূপে এইটো বাৰ্তা প্ৰেৰণ কৰিছে। চাওক, আজি ইয়াত সভাখনত আমি বৰদোৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ বিষয়ববীয়া আৰু সমূহ ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ জন আন্দোলন আৰু মাটিৰ কাৰণে কৰি থকা আন্দোলনৰ নেতৃবৃন্দ ইয়াত একত্ৰিত হৈছে আৰু সকলোৱে একাষাৰে কৈছে যে এইখন চৰকাৰে আমাৰ এই বাগান অঞ্চলৰ বা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ৰাভা হাছং এৰিয়াৰ এই মাটিখিনিত চকু দিয়া বন্ধ কৰিব লাগে। চেটেলাইট টাউনশ্বিপ কিহৰ কাৰণে লাগে আপোনালোকক? গুৱাহাটীত আপোনালোকৰ নিজৰ ঘৰ বাৰী মাটি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছে, প্ৰতিজনৰে আছে, আপোনালোকক দিছপুৰত ধুনীয়া এটা জাগা দি থৈছোঁ, তাত মাটি বাৰী ঘৰ সকলোবোৰ আছে। আমাৰ এই অঞ্চলত আমাক জীয়াই থাকিবলৈ দিয়ক, সেইষাৰ স্পষ্ট কথা। 2100তকৈও অধিকটা পৰিয়ালে ইয়াত জীৱন জীৱিকা নিৰ্বাহ কৰি খেতি বাতি কৰি খাই থকা মাটি হয়, বাগানৰ লগত জড়িত হৈ কাম কাজ কৰি খাই থকা মাটি হয়। এইসকল মানুহৰ উত্তৰণৰ কাৰণে যদি কিবা পলিচি প্ৰগ্ৰেম দিবলগীয়া আছে, ম্যাদী পট্টাৰ লগতে বিভিন্ন সুবিধা, সেইসমূহৰ কাম কাৰ্য প্লেনিং লৈ আপোনালোকে আমাৰ কাষলৈ আহক, অন্যথা ইয়াত আপোনালোকৰ সোমোৱা সম্পূৰ্ণৰূপে ব্লক কৰি থোৱা আছে, আপোনালোক ইয়ালৈ নাহিব। আমাৰ স্পষ্ট দাবী 2100তকৈও অধিক পৰিয়ালৰ ম্যাদী পট্টা আমাক লাগিব আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক ধ্বংস কৰা কথাটো আমি কোনো কাৰণতে মানি নলওঁ। সমগ্ৰ অসমৰ মানুহকে আমি আহ্বান জনাইছোঁ যে এইখন জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখন যে আটাইতকৈ ডাঙৰ মিছা কথা এটা আমাৰ জাতিটোক ক'লে, তাৰপিছত কয় আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ন্যূনতম যি মান মৰ্যাদা আছে তাকো অক্ষুণ্ণ নৰখাকে ভংগ কৰিছে। এই কথাটোত আমি তেখেতসকলক মাফ কৰিব নোৱাৰোঁ। আমি সমগ্ৰ অসমবাসীয়ে আজি কৈছোঁ যে আমাৰ মাটি বাৰীৰ সুৰক্ষা লাগিব আৰু এইখন চৰকাৰে যদি তৎকালীনভাৱে ইয়াৰ দাবীসমূহ মানি নলয়, তেনে এইবাৰ ইলেকশ্যনৰ কুচকাৱাজ কৰিবলৈ তেখেতসকল ইয়ালৈ আহিব নালাগে। জিন্দাবাদ, আমাৰ মাটি আমাক লাগিবই, আমাৰ মাটি আমাক লাগিবই। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।